নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বহুদিনৰ মূৰত ঘপকে ঘৰলৈ গুচি আহিলোঁ তাৰ কাৰণটো হ'ল এটা খানা। আপোনালোকে ভাবিছে চাগে এটা খানাৰ কাৰণে ইমান দূৰ আহিছেনে ঘৰলৈ? কিন্তু কাৰণটো সেইটো নহয়। কাৰণটো হ'ল এইটো এটা খুব আনন্দৰ খানা। মোৰ মৰমৰ দাদাই এবাৰ এডিআৰি থাৰ্ড গ্ৰেডত আপোনালোকৰ আশীৰ্বাদত চাকৰি এটা পাবৰ কাৰণে সক্ষম হ'ল। তাৰ কাৰণে ভাবিলোঁ আমি গোটেইকেইটা মিলি কিনে এসাঁজ খুব ধুনীয়াকৈ খাই দিওঁ বুলি। সিও মনেৰে ভাবি আছে যে গোটেইকেইটা এটা পাৰ্টি কৰিলে ভালো লাগিব, গতিকে আমি দেৰি নকৰি গোটেইকেইটা বজাৰ কৰাত লাগি গ'লোঁ। আপোনালোকে নিজে ভাবকচোন, মোৰ নিচিনা ইমান মাংস প্ৰেমী এটা নোহোৱাকৈ জানো খানাটো হ'ব? বেছি দেৰি নকৰি মই অকণমান ডাইৰেকশ্যন দি খানাটো বজাৰ কৰিলোঁ। পিছে এতিয়া মেইন কথাটো হ'ল খানাটো বনোৱাৰ পালটো মোৰে পৰিল। অৱশ্যে পাল নহয়, মই নিজে ক'লোঁ আজি মই নিজেই বনাই আমাৰ ফেমিলিৰ সকলোকে খুৱাম। মোৰ কিন্তু বেলেগ ধৰণৰ এটা চখ আছে। মই বনাই মেলি বেলেগক খুৱাই বিৰাটেই ভাল পাওঁ, আৰু তাৰপিছত তেওঁলোকে যে ফিডবেকটো দিয়ে, কিবা কয় কিবা নকয়, এইটো মই বিৰাট এক্সাইটমেণ্ট হৈ থাকোঁ। গতিকে আপোনালোকে এইটো বস্তু ভাল পায় নেকি? এটা কমেণ্ট কৰিবচোন। এতিয়া মেইন কথালৈ আহোঁ। এতিয়া আজি আমাৰ আইটেমত কি আছে? আজি আইটেমত আছে আমাৰ এখন দাইল আৰু লগত আছে এখন মাংসৰ খুব ধুনীয়া গ্ৰেভি। যদিও মই বনাইছোঁ, এটা হাঁহি উঠা কথা আপোনালোকলৈ কওঁ, যদিও মই বনাইছোঁ মোৰ লগত কিন্তু 6-7টা মানুহ লাগি আছে। এইটো কৈছোঁ দালিখিনি দে, সেইটো কৈছোঁ মাংসখিনি বহাই দে, এইটো কৈছোঁ পিঁয়াজখিনি কাটি দে। মই মানে খালি ডাইৰেকশ্যন কৰিছোঁ আৰু মাংসখিনি লৰাতহে লাগি আছোঁ। এনেকৈ আমি বহুত ধেমালিৰ মাজে মাজে আমি গোটেই কামখিনি কৰিলোঁ, খানাটো আমি ৰেডি কৰিলোঁ। মাংসৰ কালাৰটো কেনেকুৱা আহিছে আপোনালোকে কওকচোন। আপোনালোকেতো কালাৰটো দেখি কিবা এটাতো অনুমান কৰিব পাৰিব যে মাংসখিনি কেনেকুৱা হ'ব। ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব, আৰু যদি কিবা বনোৱাত ভুল হৈছে সেইটো আপোনালোকে ক'ব। আৰু এটা কথা আপোনালোকক ক'বলৈ ৰৈ গ'ল নহয়, আমি গাঁৱৰ মানুহ, আমি সদায় ঘৰৰ লোকেল চাউল খাওঁ। যিহেতু আমাৰ ঘৰত খেতি পথাৰ আছে। কিন্তু আজি আমি লোকেল চাউলটো ব্যৱহাৰ নকৰিলোঁ। আজি আমি অকণমান দোকানৰ পৰা কিনা চাউলটো খালোঁ। মানে আমি আমাৰ কাৰণে এইটো বস্তু আজি মানে কিবা এটা বেলেগে ভাল লাগিছে। তাৰ কাৰণে মই ভাবিছোঁ আপোনালোকৰ লগত এবাৰ এই কথাখিনি শ্বেয়াৰ কৰি দিয়া যাওক।